নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি শনিবাৰ অৰ্থাৎ 28 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ মনত এক ভয়ে ক্ৰিয়া কৰি থাকিব। আজি আপোনাৰ দুখ পোৱাৰ যোগ আছে। মানসিক স্থিতি অস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ নহ'ব। মাতৃসুখ লাভৰ পৰা বঞ্চিত হ'ব। আজি আপোনাৰ বিজয় হ'ব। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব। মামলা মকৰ্দমাত শুভফল লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পৰাক্ৰমৰ সৈতে জড়িত কাৰ্যত বিজয় সাব্যস্ত কৰিব। আজি আপুনি পৰিশ্ৰমী হ'ব, সাহসী হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল হ'ব। সৰু সুৰা ভ্ৰমণৰ পৰা উপকৃত হ'ব। আজি আপোনাৰ জীৱনসংগী তথা সন্তানৰ সৈতে কণ্ডলৰ যোগ আছে। সন্তান সুখ লাভ নকৰিব। আজি বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। প্ৰেমত বাধা আছে। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ধন হানিৰ যোগ আছে। ধন সংগ্ৰহ তথা ধন সঞ্চয়ত বাধা আছে। পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ নকৰিব। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক, অন্যথা ৰোগত ভুগিব। আজি আপোনাৰ ধন প্ৰাপ্তিৰ যোগ আছে। আজি আপুনি ভূমি ভৱন বাহনৰ সুখ লাভ কৰিব। আজি আপোনাৰ সুখ পোৱাৰ যোগ আছে। মানসিক স্থিতি সুস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ হ'ব। মাতৃসুখ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ভাগ্যোদয় হ'ব। আজি আপোনাৰ স্বভাৱ আৰু ব্যক্তিত্বত কমনীয়তা প্ৰকাশ পাব। চিন্তাধাৰা উন্নত হ'ব। আজি আপোনাৰ শত্ৰু ভয় আছে। আজি আপোনাৰ পৰাক্ৰমৰ ক্ষেত্ৰত অশুভ। আজি আপুনি পৰিশ্ৰমী নহ'ব, সাহসী নহ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল নহ'ব। ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল নহ'ব। ভ্ৰমণত বাধা আছে। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ব্যয় অধিক হ'ব। ক'ৰবাত বিনিয়োগৰ কথা ভাবিছে যদি আজি নকৰাই ভাল। আজি আপোনাৰ বন্ধন ভয় আছে। আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপোনাৰ কথাশৈলী বা ভাষণশৈলী ভাল হ'ব। ধন সংগ্ৰহ তথা সঞ্চয় হ'ব। পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি প্ৰসন্নতা বা আনন্দ লাভ কৰিব। আকস্মিক ধন লাভ কৰিব পাৰে। ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব। আজি আপুনি সামগ্ৰিকভাৱে সফল হ'ব। আজি আপোনাৰ ধন হানিৰ যোগ আছে। আজি আপোনাৰ স্বভাৱ আৰু ব্যক্তিত্বত কঠোৰতা প্ৰকাশ পাব। চিন্তাধাৰা নিম্নগামী হ'ব। স্বাস্থ্য ভালে নাযাব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। কাৰ্যক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। পৈতৃক সম্পত্তি তথা ধন লাভ কৰিব পাৰে। কোনো চৰকাৰী সা সুবিধা লাভ কৰিব পাৰে। আজি আপোনাৰ পৰাজয় হ'ব। আজি আপোনাৰ ব্যয় অধিক হ'ব। ক'ৰবাত বিনিয়োগৰ কথা ভাবিছে যদি আজি নকৰাই ভাল। আজি আপোনাৰ বন্ধন ভয় আছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি শাৰীৰিকভাৱে অসুস্থ হ'ব। আজি আপুনি ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আজি আপুনি গুৰুৰ কৃপা লাভ নকৰিব। আজি আপোনাৰ ধন বৃদ্ধি তথা লাভৰ যোগ আছে। ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব।
আজি আপুনি সামগ্ৰিকভাৱে সফল হ'ব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ বাধাৰ যোগ দেখা যায়। আজি আপুনি মৃত্যুতুল্য কষ্ট পাব। দুৰ্ঘটনা বা আঘাতৰ সম্ভাৱনা দেখা যায়। আজি আপুনি সৰ্বপ্ৰকাৰে সুখ লাভ কৰিব। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত সফলতাৰ যোগ দেখা যায়। পৈতৃক সম্পত্তি তথা ধন লাভ কৰিব পাৰে। চৰকাৰী সা সুবিধা লাভ কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ সৰ্বপ্ৰকাৰে সুখৰ যোগ আছে যদিও বাধাও আছে। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে দাম্পত্যত কলহৰ স্থিতিও দেখা যায়। ব্যৱসায়ত শুভ, নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। আজি আপোনাৰ কাৰ্যত বিঘিনিৰ যোগ আছে। আজি আপুনি ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আজি আপুনি গুৰুৰ কৃপা লাভ নকৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপুনি পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মকৰ্দমাত শুভফল লাভ কৰিব। আজি আপুনি পুত্ৰৰ দ্বাৰা সুখ লাভ কৰিব। আজি আপুনি ধন লাভ কৰিব। আজি আপোনাৰ আয়ুস বৃদ্ধি হ'ব। গুপ্তধন লাভ কৰিব পাৰে। শহুৰৰ ঘৰৰ সৈতে সম্বন্ধ ভাল হ'ব। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ মানসিক শোক পোৱাৰ যোগ আছে। সন্তান সুখ লাভ নকৰিব। আজি বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। প্ৰেমত বাধা আছে। আজি আপোনাৰ বিৰোধৰ যোগ আছে। আজি আপোনাৰ মান সন্মান ভংগৰ যোগ আছে। দৈনিক আয়ত বাধা আছে। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। ধন্যবাদ।